শুনকচোন, আপুনি ইয়াত কাম কৰি থকা বহুখিনি সময় হ'ল। আহক কেইটামান ভাত খাই লওকহি। ইয়াৰ পিছত আকৌ কৰিব। হৈছে ৰ'বা, আৰু অকণমান আছে। এইখিনি কৰি মই ভাত খাই ল'ম। ইয়াৰ পিছত এইখিনি বিক্ৰী কৰিবৰ বাবে বজাৰলৈ লৈ যাম। ঠিক আছে, আপুনি সোনকালে আহিব। মই আপোনাৰ কাৰণে ভাত ৰেডি কৰোঁ। আপুনি সামগ্ৰীখিনি ভাতখিনি খাই লৈ বজাৰত লৈ যাব। চাব যাতে কোনেও কম মূল্যত নিব নোৱাৰে। ইয়াৰ পিছত ৰমেশ বজাৰলৈ ওলাই গ'ল। ৰমেশে চাৰিওপিনে চালে, কাকো দেখা নোপোৱাত ৰমেশে চিঞৰিবলৈ ধৰিলে। আহক আহক আহক, অতি কম মূল্যত মই নিজ হাতেৰে নিৰ্মিত বাঁহৰ সামগ্ৰী বিক্ৰী কৰি আছো ইয়াত। আহক আহক আহক। এনেদৰে ৰমেশৰ চিঞৰত কেইজনমান গ্ৰাহক ৰমেশৰ কাষলৈ গৈ কেইপদমান সামগ্ৰী ক্ৰয় কৰি লয়। ইয়াৰ পিছত ৰমেশ পুনৰ ঘৰলৈ উভতি গ'ল। ৰমেশ এইখন বেপাৰ কৰি যেনে তেনে ঘৰখন চলাই আছিল। আনফালে এইজন হৈছে ৰমেশৰ ককায়েক। ৰমেশৰ ককায়েক এজন চৰকাৰী কৰ্মচাৰী, যাৰ বাবে ৰমেশৰ ককায়েক লাভ-বিলাসিতাৰ জীৱন কটায়। কিন্তু ৰমেশক এটকাৰেও সহায় নকৰে। শুনক, আমাৰ ঘৰত একো বস্তুৰে অভাৱ নাই, সকলোবোৰে আছে। কিন্তু যেতিয়া আমি এখন শৰাই আগবঢ়াব বিচাৰোঁ, তেতিয়া কিছুমান বাঁহৰ সামগ্ৰীৰ প্ৰয়োজন হয়। আমাৰ ঘৰত এপদো বাঁহৰ সামগ্ৰী নাই। এটা কাম কৰিবচোন, আপুনি বজাৰলৈ গৈ কেইটামান বাঁহৰ সামগ্ৰী লৈ আহিব, যাতে আমাৰ শৰাই আগবঢ়োৱাত কোনো অসুবিধা নহয়। ঠিক আছে দিয়া। মই সোনকালে গৈ বজাৰৰ পৰাই কেইপদমান বাঁহৰ সামগ্ৰী লৈ আহিম। তুমি চিন্তা নকৰিবা। এতিয়া তুমি এটা কাম কৰা, অকণমান চাহ বনাই লৈ অহাচোন। চাহখিনি খাই লৈ মই এপাক বজাৰৰ পৰা আহোঁ ৰ'বা। সকলোবিলাক লৈ আহিম দিয়া। ইয়াৰ পিছত হৰিশ বজাৰলৈ ওলাই গ'ল। আনফালে ৰমেশৰ ঘৰত। বুজিছা, যোৱাকালি বজাৰত ভাল বিক্ৰী নহ'ল। লাহে লাহে আমাৰ বেপাৰ কমিব ধৰিছে। ভালদৰে একোকে বিক্ৰী নহয়। এনেদৰে হ'লে কেইদিনমান পিছত আমাৰ চলিবকে টান হৈ যাব। হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। আপুনিতো কষ্ট কৰিয়ে আছে। এতিয়া ফল নাপালে ইয়াত আমি কি কৰিম? হ'ব দিয়ক, এনেদৰে বেমাৰ-আজাৰ নহ'লে চলি থাকিব পাৰিম আৰু। তাকেইতো, আজি দেওবাৰৰ বজাৰ। এবাৰ বজাৰলৈ ওলাই যাওঁ ৰ'বাচোন। কিজানিবা ভালদৰে আজি বিক্ৰী বাৰ্তা হয়ে। ঠিক আছে, কিবা এটা খাই লৈ আপুনি বজাৰলৈ যাব বাৰু। ইয়াৰ পিছত ৰমেশ বজাৰলৈ বুলি ওলাই যায়। আৰে ককাদেউ, তই কি খবৰ তোৰ? বহুদিন হ'ল তোৰ একো খবৰেই পোৱা নাই। নবৌ ভালে আছেনে? কচোন তোক কি লাগিব? ভাল ভাল, আমি সকলোৱে ভালে আছো। তোৰ ক, তই ভালে আছানে? বোৱাৰী ভালে আছেনে? মোক কেইপদমান বাঁহৰ সামগ্ৰী লাগিছিল, সেইবাবে তোৰ দোকানলৈ আহিছিলোঁ। মোক কেইপদমান ভাল ভাল চাই বাঁহৰ সামগ্ৰী দি দেচোন। ঠিক আছে, তোক যি যি লাগে লৈ লওঁ, সকলোবোৰ ভালেই। দে বাৰু, মই আহোঁ। কেতিয়াবা কিবা প্ৰয়োজন হ'লে মোক জনাবি। ঠিক আছে ককাইদেউ। ইয়াৰ পিছত ৰমেশ আৰু ৰমেশৰ ককাইদেউ দুয়ো নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। শুনিছা, আজি বজাৰত ককাইদেউক লগ পালোঁ নহয়। সিহঁতৰ ভালেই বাৰু। আজি সি মোৰ দোকানত বাঁহৰ সামগ্ৰী কিনিব আহিছিল। হয় নেকি? দাদাই কিবা ক'লেনে? কৈছে, কেতিয়াবা প্ৰয়োজন হ'লে তাক জনাব কৈছে। তেতিয়াহ'লে আপুনি ক'লেনে যে এতিয়া আমাৰ চলিবৰে অসুবিধা হৈছে, ভালদৰে বিক্ৰী বাৰ্তা নহয়? নাই, কোৱা নাই। এনেকুৱা সৰু সৰু কথা ককাইদেউক কৈ কিয় ককাইদেউক ডিষ্টাৰ্ব দিওঁ? কেতিয়াবা প্ৰয়োজন হ'লে নিশ্চয় ইয়াৰ ওচৰলৈ যাম। আপোনাৰ ককাইদেউ, আপুনি আৰু আপোনাৰ ককাইদেউহে জানিব আৰু।
তুমি ইয়াতে এনেদৰে বহি থাকিবা নে কিবা খাবৰ বাবে যোগাৰ কৰিবা? যাওঁ ৰ'ব। আনফালে হৰিশৰ ঘৰত মীনা, তুমি জানানে এই সামগ্ৰীসমূহ মই ক'ৰ পৰা আনিছোঁ? এই সামগ্ৰীসমূহ মই ৰমেশৰ দোকানৰ পৰা আনিছোঁ। ৰমেশৰ দোকানৰ পৰা? সি আজিকালি বাঁহৰ বেপাৰ কৰে নেকি? অঁ, যেতিয়া মই বজাৰত গৈছিলোঁ তেতিয়া মই ৰমেশক দেখা পালোঁ আৰু মই ৰমেশৰ দোকানৰ পৰাই এই সামগ্ৰীসমূহ কিনি আনিলোঁ। কিনি আনিলে ঠিক আছে বাৰু, কিন্তু আপুনি সামগ্ৰী লোৱাৰ বিপৰীতে তাক বেছিকৈ পইচা দি অহা নাইতো? তুমি কেৱল সেইবিলাকে ভাবি থকা নেকি? সেই তোমাক কোৱাটোৱে ভুল। এনেই কৈছোঁ দিয়ক, আপুনি ইমান খং কৰিব নালাগে। 6 বছৰ পিছত ৰীতা, ৰীতা তোমাৰ কি হৈছে? তুমি এনেদৰে চিন্তা নকৰিবাচোন। মই ভাল চাই ভাল ডক্তৰৰ ওচৰত তোমাক লৈ যাম আৰু তোমাক ভাল কৰি লৈ আহিম। হ'ব দিয়ক, আপুনি ইমান চিন্তা কৰিব নালাগে। আমাৰ ওচৰত ইমান টকা পইচা নাই ভাল ডক্তৰৰ ওচৰত গৈ চিকিৎসা কৰিবলৈ। মোৰ আৰু বেছি দিন নাই, আপুনি ভালদৰে থাকিব। তুমি এনেকৈ কিয় কৈছা? তুমি ভাল হ'বাতো, মই তোমাক ভাল ডক্তৰৰ ওচৰলৈ নিমতো, তুমি চিন্তা নকৰিবাচোন। ইয়াৰ পিছত ৰমেশৰ ককায়েকৰ ওচৰলৈ গ'ল। নহ'ব ককাইদেউ ঘৰত আছেনে? আৰে ৰমেশ, কি হৈছে তোমাৰ? এনেকুৱা কিয় কৰিছা? ককাইদেউ আছে বাৰু ঘৰত, কিন্তু তোমাৰ কি হৈছে? কৈ আছো সকলোবোৰ, আপুনি আগতে ককাইদেউক মাতি দিয়ক। ঠিক আছে, তুমি ইয়াতে বহা, মই তোমাৰ ককাইদেউক মাতি আনিছোঁ। কি হ'ল ৰমেশ? তই হেনো বহুত চিন্তিত। কি হৈছে তোৰ? ককাইদেউ মোক সহায় কৰ ককাইদেউ। ৰীতাৰ বহুত অসুখ হৈছে। ডক্তৰৰ ওচৰত নিবলৈ মোৰ পইচা নাই। মোক সহায় কৰ তই। ৰচোন প্ৰথমতে কচোন মোক ৰীতাৰ কি হৈছে? নাজানো ককাইদেউ কি হৈছে, কিন্তু আজি বহুকেইদিন হ'ল তাই বিচনাৰ পৰা উঠিব পৰা নাই, একো খাব পৰা নাই। এতিয়াতো কথা কোৱাও বন্ধ হৈছে লাহে লাহে। তই এনেকৈ ভাগৰি নপৰিবি। তই যদি ভাগৰি পৰ তেতিয়াহ'লে ৰীতাৰ কি হ'ব? তই এনেকৈ ভাগৰি পৰিব নোৱাৰ। কেনেকৈ ধৈৰ্য ধৰো ককাইদেউ? তইয়ে কচোন। মই তোক হাত জোৰ কৰি কৈছোঁ, মোক কিবাকে হ'লেও তই সহায় কৰ আৰু। ৰচোন, তই হাত জোৰ কৰিব নালাগে, মই তোক এনেও সহায় কৰিম। বলচোন এতিয়া তোৰ ঘৰলৈকে যাওঁ। ইয়াৰ পিছত দুয়ো ৰমেশৰ ঘৰলৈ আহিল, কিন্তু ৰমেশৰ ঘৰ আহি পোৱাৰ আগতে ৰীতাৰ মৃত্যু হৈছে। ৰীতা, এয়া চোৱা ককাইদেউ আহিছে। তোমাক এতিয়া আমি ডক্তৰৰ ওচৰলৈ লৈ যাম। ৰীতা, তুমি উঠা। ৰীতা, তুমি নামাতা কেলে? উঠা ৰীতা, উঠা। ৰীতা, তই মোক এৰি থৈ গৈছে কেলে?